সাংসদ দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি হোৱাটো প্ৰায় নিশ্চিত। আগতীয়াকৈ তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিলে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই। তেওঁ কয়, ইতিমধ্যে মোৰ কাৰ্যকাল উকলি গৈছে। আমাৰ দলৰ এগৰাকী সতীৰ্থ তথা এজন সাংসদ পৰৱৰ্তী সভাপতি হ'ব। তেওঁৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰে দলটো ভালদৰে পৰিচালনা কৰিব বুলি মোৰ বিশ্বাস, এনেদৰে উল্লেখ কৰিলে ভৱেশ কলিতাই। মই 3 বছৰ হৈ গৈছিল। একচুৱেলি মই এক্সটেনশ্যন পিৰিয়ডত আছিলোঁ আৰু মই মানে হাইলি প্লিজ আমাৰে বন্ধু, আমাৰে সাংসদ এজনে, আমাৰ লগৰে এজনে সভাপতিছে দায়িত্ব পাব নতুনকৈ। মই তেওঁৰ একদম 100% মই শুভেচ্ছা দিছোঁ আৰু তেওঁৰ নেতৃত্বত দল আগবাঢ়ি যাব। আমাৰ দল এটা নিয়ম আছে, ডিচিপ্লিন আছে। মই কৈছোঁ যে মোৰ যেতিয়া কাৰ্যকাল শেষ হ'ব মই অট'মেটিক কৰি দিম আৰু মই নিজে কৈছোঁ যে মই নমিনেশ্যনটো নিদিওঁ, কাৰণ আমি ডিচিপ্লিন পাৰ্টি। মই এজন কাৰ্যকৰ্তা, এই দলত মই বাচ্ছাৰ পৰা আছোঁ। এই দলৰ আমি আৰু ভৱিষ্যত বিচাৰোঁ আৰু ইয়াৰ উজ্জ্বলতম বিচাৰোঁ। নিশ্চয় তেওঁ ভাল হ'ব, আমাৰ বিশ্বাস আছে। তেওঁ এক্সপিৰিয়েঞ্চ আছে, লট অফ এক্সপিৰিয়েঞ্চ ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। মই ভাবোঁ তেওঁ সেই এক্সপিৰিয়েঞ্চটো খটুৱাই সকলোকে সমাহিত কৰি সুন্দৰভাৱে দলটো পৰিচালনা কৰি যাব। এতিয়া আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বতে সিদ্ধান্ত লৈছে, আমি হ'লোঁ নেতৃত্বৰ অধীনত, বুজিছেনে? মই প্ৰথমে কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি, উই শুড মেইনটেইন আৱাৰ ডিচিপ্লিন, আৰু এই ডিচিপ্লিনটো অটলজীয়ে আমাক দি থৈ গৈছে।